মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে ইউটিউব চেনেল এডুকেয়াৰ আছাম আৰু মই আব্দুল্লাহ শেখ। মই আজিৰ এই ভিডিঅ'টোত ক্লাছ 6ৰ ইংৰাজী কিতাপৰ লেসন 8 আই লাভ মাই কাণ্ট্ৰি পাৰ্টৰ এক্টিভিটিজ অৰ্থাৎ কোৱেশ্চন আৰু এনসাৰসমূহ আলোচনা কৰিম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ পাহৰি নাযাব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট ভিডিঅ'বিলাক পাবলৈ। আৰম্ভ কৰিছোঁ এক্টিভিটিজ। 1 নম্বৰত দিয়া আছে লেটছ চেক আৱাৰ আণ্ডাৰষ্টেণ্ডিং। আহা আমি আমাৰ বুজনি পৰীক্ষা কৰোঁ। নাম্বাৰ 8 দিয়া আছে ভোগেশ্বৰী ফুকননি ওয়াজ এ। ভোগেশ্বৰী ফুকননি আছিল। 4টা অপশ্যন দিয়া আছে। এই অপশ্যন 4টাৰ পৰা কোনটো শুদ্ধ উত্তৰ আমি সেইটো বাছি উলিয়াব লাগিব। 1 নম্বৰত দিয়া আছে ফ্ৰীডম ফাইটাৰ। 2 নম্বৰ মাৰ্টায়াৰ শহীদ আছিল। 3 নম্বৰ ফ্ৰীডম ফাইটাৰ এণ্ড মাৰ্টায়াৰ আৰু 4 নম্বৰ ভলাণ্টিয়াৰ স্বেচ্ছাসেৱক আছিল। এই 4টাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব 3 ফ্ৰীডম ফাইটাৰ এণ্ড মাৰ্টায়াৰ। বি নম্বৰত দিয়া আছে ভোগেশ্বৰী ফুকননি লিভড এ পিসফুল লাইফ টিল দ্য এজ অফ। ভোগেশ্বৰী ফুকননিয়ে এক শান্তিপূৰ্ণ জীৱন যাপন কৰিছিল কিমান বছৰলৈকে তলত দিয়া আছে। নাম্বাৰ 1 60, নাম্বাৰ 2 50, নাম্বাৰ 3 16, নাম্বাৰ 4 61। আমাৰ শুদ্ধ ইয়াৰ উত্তৰটো হ'ব 60। সি নম্বৰত দিয়া আছে দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্টেড আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ। কোনটো উত্তৰ হ'ব আমি বাছি উলিয়াব লাগে। নাম্বাৰ 1 ভোগেশ্বৰী ফুকননি, নাম্বাৰ 2 মহাত্মা গান্ধী, নাম্বাৰ 3 ভলাণ্টিয়াৰ্ছ অফ বাৰহামপুৰ, নাম্বাৰ 4 প্ৰতাপ চন্দ্ৰ শৰ্মা। আমাৰ উত্তৰটো হ'ব মহাত্মা গান্ধী। ডি নম্বৰত দিয়া আছে ভোগেশ্বৰী ফুকননি ডাইড অন। ভোগেশ্বৰী ফুকননিৰ মৃত্যু হৈছিল 1 নম্বৰত ছেপ্টেম্বৰ 20, 1943, 2 নম্বৰ ছেপ্টেম্বৰ 18, 1942, 3 নম্বৰ ছেপ্টেম্বৰ 16, 1942, 4 নম্বৰ ছেপ্টেম্বৰ 20, 1942। আমাৰ উত্তৰটো হ'ব ছেপ্টেম্বৰ 20, 1942। 1942 চনৰ 20 ছেপ্টেম্বৰত মৃত্যু হৈছিল। 2 নম্বৰত দিয়া আছে ৰিএৰেঞ্জ দ্য ফলোয়িং চেণ্টেন্সেছ। তলত দিয়া বাক্যবোৰ পুনৰাই সজোৱা এবাউট দ্য লেসন। লেসনটোৰ বিষয়ে ইন দ্য প্ৰপাৰ ছিকুৱেঞ্চ অৰ্থাৎ এটাৰ পিছত এটাকৈ ক্ৰম অনুসৰি। টেকিং দ্য হেল্প অফ ইনফৰমেশ্যন ফ্ৰম দ্য লেসন। লেসনৰ পৰা তথ্যসমূহ আহৰণ কৰি এই কামটো কৰা। যিকেইটা চেণ্টেন্স দিয়া আছে এইবিলাক ক্ৰম অনুসৰি সজালে হ'ব। নাম্বাৰ 1 ভোগেশ্বৰী ফুকননি ৱাজ লিডিং এ পিসফুল ফেমিলি লাইফ উইথ 6 sons and 2 daughters। ভোগেশ্বৰী ফুকননি 6জন ল'ৰা আৰু 2জন ছোৱালীৰ সৈতে শান্তিপূৰ্ণ জীৱন যাপন কৰি আছিল। নাম্বাৰ 2 when thousands joined the quit India movement in 1942। যেতিয়া হাজাৰ হাজাৰ মানুহ ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল 1942 চনত ভোগেশ্বৰী ফুকননি কুড নট ৰিমেইন আইডিল। ভোগেশ্বৰী ফুকননি তেতিয়া এলেহুৱাৰ দৰে বহি থাকিব পৰা নাছিল। নাম্বাৰ 3 ক্ৰম অনুসৰি সজালে হ'ব she soon became the leader of the women's wings of the movement in বাৰহামপুৰ। তাৰপিছত তাই বাৰহামপুৰৰ ওমেন উইংছৰ লিডাৰ হৈছিল। 4 নম্বৰ ক্ৰম অনুসৰি সজালে হ'ব ভোগেশ্বৰী ফুকননি ইনস্পায়াৰ্ড মেনি পিপল টু জইন দ্য প্ৰটেষ্ট ৰেলী এট বাৰহামপুৰ। ভোগেশ্বৰী ফুকননিয়ে বাৰহামপুৰৰ প্ৰতিবাদ ৰেলীত যোগদান কৰিবলৈ হাজাৰ হাজাৰ মানুহক উৎসাহিত কৰিছিল। আৰু 5 নম্বৰত হ'ব এট দ্য ৰেলী। সেই ৰেলীত এজন ব্ৰিটিছ অফিচাৰ ট্ৰাই টু টেক এৱে চেষ্টা কৰিছিল আঁতৰাই ল'বলৈ দ্য ফ্লাগ ফ্ৰম ৰত্নামালা ফ'ৰ্চফুলি। ৰত্নামালাৰ পৰা জোৰপূৰ্বক পতাকা আঁতৰাই ল'ব বিচাৰিছিল। নম্বৰত হ'ব ক্ৰম অনুসৰি সজালে ভোগেশ্বৰী ফুকননি ষ্টাৰ্টেড বিটিং দ্য অফিচাৰ উইথ দ্য পোল অফ হাৰ ফ্লেগ। ভোগেশ্বৰী ফুকননিয়ে তাইৰ পতাকাৰ লাঠি দি অফিচাৰজনক কোবাইছিল। আৰু 7 নম্বৰ when he recovered he shot her
with his pistol from a close range and she died. যেতিয়া তেওঁ আৰোগ্য হৈছিল তেতিয়া তেওঁ অতি ওচৰৰ পৰাই ভোগেশ্বৰী ফুকননীক গুলি মাৰিছিল আৰু তাই মৃত্যুবৰণ কৰিছিল। 3A নম্বৰত দিয়া আছে হিয়াৰ আৰ দ্য মিনিং অফ সাম নিউ ওয়ার্ডস ইউ রিড ইন দ্য লেসন। ইয়াত তুমি পাঠত পোৱা কেইটামান নতুন শব্দৰ মিনিং দিছে। যেনেকুৱা প্ৰথম শব্দটো হৈছে মাৰ্টায়াৰ। মাৰ্টায়াৰৰ মিনিং হ'ল ওৱান হু ডাইজ অৰ সাফাৰ গ্ৰেটলি ফৰ এ গ্ৰেট কজ। কোনো ডাঙৰ কামৰ কাৰণে মৃত্যুবৰণ কৰে বা কষ্ট ভোগ করে। 2 নম্বৰ ৰেলি এ লার্জ পাবলিক মিটিং অর্থাৎ বৃহৎ জনসমাবেশ। 3 নম্বৰ ডিসপার্স মানে টু মুভ অ্যাপার্ট অ্যান্ড গো অ্যাওয়ে ইন ডিফারেন্ট ডিরেকশন অর্থাৎ ছত্রভঙ্গ হওয়া। এতিয়া 3B নম্বৰত দিছে ফিল ইন দ্য ব্লাঙ্কস টু চেক ইয়ৰ আণ্ডাৰষ্টেণ্ডিং। ওপৰৰ শব্দ তিনিটাৰ পৰা তুমি কি বুজি পাইছা সেইটো দি তুমি তলৰ বাক্য তিনিটা খালী ঠাই পূৰ্ণ কৰা। নাম্বাৰ 1 A dash was organized in protest against British rule. আমি ইয়াত ক'ব পাৰো a rally was organized in protest against British rule. এটা জনসমাবেশ আয়োজন কৰা হৈছিল ব্ৰিটিছ শাসনৰ বিৰুদ্ধে। নাম্বাৰ 2 দ্য পুলিচ ড্যাশ দ্য ক্ৰাউড। পুলিচে কি কৰিছিল ডিসপার্স ছত্ৰভঙ্গ কৰি দিছিল জনসাধাৰণক। 3 নম্বৰ ভোগেশ্বৰী ফুকননী was a freedom fighter. ভোগেশ্বৰী ফুকননী এজন স্বাধীনতা সংগ্ৰামী আছিল and she died a dash death, a martyr death. 4 নম্বৰত দিয়া আছে now look at the dictionary. এতিয়া অভিধান চোৱা to find out বিচাৰি উলিয়াবলৈ the meaning of the following words. তলত দিয়া শব্দবিলাকৰ মিনিং write them in the space given. তলৰ খালী ঠাইবিলাকত এই শব্দবিলাকৰ মিনিং লিখা। প্ৰথম দিয়া আছে ব্যান। ব্যান শব্দৰ অৰ্থ হ'ল প্ৰহিবিট অৰ্থাৎ নিষেধ কৰা বা ষ্টপ বন্ধ কৰা বাই লেগাল অথৰিটি অৰ মিনছ কোনো আইনসংগতভাৱে বন্ধ কৰা বা নিষেধ কৰা ব্যান বুলি কোৱা হয়। তাৰপিছত দিয়া আছে কাম CALM যাৰ অৰ্থ হ'ল শান্ত বা প্লিজেন্ট ইংৰাজীত প্লিজেন্ট নট শোয়িং অর ফিলিং অ্যাঙ্গার খং ভাব নেদেখুৱা। 3 নম্বৰ আছে ল্যাব যাক আমি কোলা বুলি কওঁ দ্য ফ্ল্যাট এৰিয়া বিটুইন দ্য ওয়েস্ট এণ্ড নিচ অফ এ সিটেড পাৰ্চন কঁকাল আৰু হাঁটুৰ মাজৰ ঠাইখিনি। 4 নম্বৰত দিয়া আছে আনকনচিয়াছ অৰ্থাৎ অচেতন যাক আমি ইংৰাজীত মিনিং লিখিলে হ'ব নট এৱেক অৰ এৱাৰ অফ সচেতন নহয় এণ্ড ৰেছপণ্ডিং টু ওৱানছ ইনভাইৰনমেণ্ট কাৰোবাৰ কোনো কথাৰ প্ৰতি সঁহাৰি নিদিয়া ভাৱ। 5 নম্বৰত দিয়া আছে লুক এট দ্য পিকচাৰ্ছ ছবিবোৰ লৈ চোৱা দে আৰ অল ফ্ৰীডম ফাইটাৰ্ছ এই সকলোবোৰ হ'ল স্বাধীনতা সংগ্ৰামী। কেন ইউ মেচ দেয়াৰ নেমছ উইথ দ্য পিকচাৰ্ছ তুমি নামবিলাকৰ সৈতে ছবিবিলাক মিলাব পাৰিবানে? নাও সে এ ফিউ সেন্টেন্সেস অ্যাবাউট এ ফ্ৰীডম ফাইটাৰ দ্যাট ইউ নো। এতিয়া তুমি জনা এজন স্বাধীনতা সংগ্ৰামীৰ বিষয়ে কেইটামান সেন্টেন্স লিখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই ছবিবিলাকৰ তলে তলে তেখেতসকলৰ নাম লিখি দিছোঁ। মোহন দাস করমচাঁদ গান্ধী। নাম্বাৰ 2 সৰোজিনী নাইডু। নাম্বাৰ 3 কুশল কোঁৱৰ। নাম্বাৰ 4 কনকলতা বৰুৱা। নাম্বাৰ 5 ভগত সিং। এতিয়া অলপ কেইটামান সেন্টেন্স কোনো এজন ফ্ৰীডম ফাইটাৰৰ বিষয়ে এ ফিউ সেন্টেন্সেস এবাউট এ ফ্ৰীডম ফাইটাৰ অলপ কেইটামান সেন্টেন্স এজন স্বাধীনতা সংগ্ৰামীৰ বিষয়ে। মোহন দাস করমচাঁদ গান্ধী ওয়াজ ওয়ান অফ দ্য ফ্ৰীডম ফাইটাৰ্ছ অফ ইণ্ডিয়া। মোহন দাস করমচাঁদ গান্ধী ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত এজন আছিল। হি ওয়াজ বৰ্ণ এট পোৰবন্দৰ ইন গুজৰাট। তেওঁৰ জন্ম হৈছিল পোৰবন্দৰত গুজৰাটত ইন 1869 1869 চনত অন 2 অক্টোবৰ 2 অক্টোবৰত। হিজ ফাদাৰ ওয়াজ মোহন দাস তেওঁৰ দেউতাক আছিল মোহন দাস এণ্ড মাদাৰ ওয়াজ পুতলিবাই আৰু মাক আছিল পুতলিবাই। হি পাছড মেট্ৰিকুলেশ্যন ইন 1887 তেওঁ 1887 চনত মেট্ৰিক পাছ কৰিছিল এণ্ড ৱেণ্ট টু ইংলেণ্ড টু ষ্টাডি ল আৰু ইংলেণ্ডলৈ গৈছিল আইন পঢ়িবলৈ। হি ৱেণ্ট টু সাউথ আফ্ৰিকা এণ্ড
ৰিটাৰ্ণ টু ইণ্ডিয়া ইন 1915 তেওঁ দক্ষিণ আফ্ৰিকালৈ গৈছিল আৰু 1915 চনত ভাৰতলৈ ঘূৰি আহিছিল আফটাৰ ৰিটাৰ্নিং ফ্ৰম সাউথ আফ্ৰিকা হি জইন্ট দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ সাউথ আফ্ৰিকাৰ পৰা ঘূৰি আহি তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগ দিছিল হি ষ্টাৰ্টেড নন কোঅপাৰেশ্যন মুভমেণ্ট ইন 1920 তেওঁ 1920 চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল এগেইনষ্ট দ্য ব্ৰিটিছ ৰুল ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এণ্ড কুইট ইণ্ডিয়া মুভমেণ্ট ইন 1942 আৰু 1942 চনত আৰম্ভ কৰিছিল ভাৰত ত্যাগ আন্দোলন ইণ্ডিয়া গট ইটছ ফ্ৰীডম ভাৰতে স্বাধীনতা লাভ কৰিছিল আণ্ডাৰ হিজ লিডাৰশ্বিপ ইন 1947 1947 চনত তেওঁৰ নেতৃত্বত ভাৰতে স্বাধীনতা লাভ কৰিছিল 6 নম্বৰৰ কমপ্লিট দ্য ফলোইং সেন্টেন্সেস বাই নোটিং দ্য কাৰেক্ট ওয়ার্ডস এজ ইউ লিসেন তুমি শুনা শুদ্ধ শব্দৰে তলত দিয়া খালী ঠাইবোৰ পূৰ্ণ কৰা এই নম্বৰ কনকলতা বৰুৱা ওয়াজ এন ইণ্ডিয়ান ফ্ৰীডম ফাইটাৰ ফ্ৰম ড্যাশ আমি ইয়াৰ উত্তৰত ড্যাশত লিখিব লাগিব ফ্ৰম আসাম অসমৰ পৰা আমি ইয়াৰ উত্তৰ লিখিব লাগিব আসাম বি নম্বৰ কুইট ইণ্ডিয়া মুভমেণ্ট স্টাৰ্টেড ইন 19 তাৰপিছত ড্যাশ দিছে আমি ড্যাশত লিখিব লাগিব 42 সি নম্বৰ কুশল কোঁৱৰ ওয়াজ এ ড্যাশ ফাইটাৰ আমি ইয়াত উত্তৰত লিখিব লাগিব ফ্ৰীডম ফাইটাৰ ডি নম্বৰত মোহনদাস করমচাঁদ গান্ধী ইজ বেটাৰ নন এজ ড্যাশ মোহনচাঁদ করমচাঁদ গান্ধী কি নামেৰে বেছিকে জনা যায় আমি উত্তৰত লিখিব লাগিব বাপু ই নম্বৰ ভগত সিং ইজ অফেন ৰেফাৰ টু এজ ড্যাশ ভগত সিং উত্তৰত আমি লিখিব লাগিব শহীদ ভগত সিং আৰু এফ নম্বৰত সৰোজিনী নাইডু ওয়াজ এ ন্যাশনালিস্ট এণ্ড ড্যাশ সৰোজিনী নাইডু ওয়াজ এ ন্যাশনালিস্ট জাতীয়তাবাদী এণ্ড এ ফ্ৰীডম ফাইটাৰ আমি ড্যাশত লিখিব লাগিব ফ্ৰীডম ফাইটাৰ 7 নম্বৰত কোনো প্ৰশ্ন দিয়া নাই মহাত্মা গান্ধীৰ জীৱনৰ এটি ঘটনা ইয়াত বৰ্ণনা কৰিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজে এইখিনি পঢ়ি ল'বা আহিছোঁ মই 8 নম্বৰলৈকে সাম অফ দ্য ওয়াৰ্ডছ ইন দ্য পেজেছ আৰ মিছিং তলত এটা পেৰাগ্ৰাফ দিছে পেৰাগ্ৰাফত কিছুমান খালী ঠাই দিয়া আছে ৰিড দ্য পেজেছ কেয়াৰফুলি পেজেছটো সাৱধানেৰে পঢ়া এণ্ড কমপ্লিট ইট আৰু সেইবিলাক পূৰ্ণ কৰা সুইটেবল ওয়াৰ্ডছ ফ্ৰম দ্য বক্স তলৰ বক্সত কিছুমান শব্দ দিয়া আছে এই শব্দবিলাক দি খালী ঠাইবিলাক পূৰ্ণ কৰিব লাগে আমি বক্সৰ ভিতৰত দিয়া আছে ফ্ৰীডম মানে স্বাধীনতা ব্ৰেভ মানে সাহসী লাভ মানে মৰম ওন মানে জয়লাভ কৰা প্ৰাইড মানে গৰ্ব ৱাৰ কাম ৰুল মানে শাসন আৰু চেক্ৰিফাইচ মিন্স বলিদান কৰিছিল এই শব্দবিলাকে দি আমি খালী ঠাইবিলাক পূৰ্ণ কৰিব লাগে আমি আৰম্ভ কৰিছোঁ পেৰাগ্ৰাফটো ওয়ান্স ইণ্ডিয়া ওয়াজ আণ্ডাৰ দ্য ড্যাশ অফ দ্য ব্রিটিশ আমি খালি ঠাইত লিখিব লাগিব বক্সৰ পৰা রুল মেনি ড্যাশ ম্যান এণ্ড ওমেন ফট ফর ইটস ড্যাশ আমি খালি ঠাইত লিখিব লাগিব মেনি ব্রেভ মেন এণ্ড ওমেন ফট ফর ইটস ফ্রিডম সাম অফ দেম ইভেন ড্যাশ দেয়ার লাইফস আমি ব্ৰেকেটত লিখিব লাগিব স্যাক্রিফাইসড দেয়ার লাইফস দে ডিড this out of their dash for the country আমি এই খালি ঠাইত লিখিব লাগিব love for the country the freedom of our country was dash after a lot of hard dash and sacrifice আমি খালি ঠাইত লিখিব লাগিব the freedom of our country was প্ৰথম খালি ঠাইত own তাৰপিছত after a lot of hard তাৰপিছত ওয়ার খালি ঠাইত আৰু এণ্ড স্যাক্রিফাইস আৰু লাষ্ট দি আছে উই শুড টেক ড্যাশ ইন দেয়াৰ স্যাক্রিফাইস আমি এই খালি ঠাইত বহুৱাব লাগিব উই শুড টেক ৰাইট ইন দেয়াৰ স্যাক্রিফাইস ফ্ৰীডম ইজ প্ৰেচিয়াছ স্বাধীনতা মহা মূল্যৱান 8b নম্বৰত দি আছে নাও থিংক এতিয়া তুমি চিন্তা কৰা এণ্ড ৰাইট আৰু লিখা হাউ ইউ ক্যান শো তুমি কেনেকৈ দেখুৱাব পাৰা ইয়ৰ লাভ তোমাৰ ভাল পোৱা ফৰ ইয়ৰ কাণ্ট্ৰি তোমাৰ দেশৰ কাৰণে তলত খালী ঠাই দিছে ইয়াত লিখিব দিছে আমি এইবিলাকৰ উত্তৰত মই কেইটামান পইণ্ট তোমালোকক দি দিছোঁ তোমালোকে নোটত লিখি লৈ পঢ়িবা নাম্বাৰ 1 উই মাষ্ট ৰেসপেক্ট আৱাৰ নেশ্যনেল ফ্লাগ এণ্ড এন্থেম আমি আমাৰ জাতীয় পতাকা আৰু জাতীয় সংগীতক সন্মান কৰিব লাগে নাম্বাৰ 2 উই সেলিব্ৰেট আৱাৰ নেশ্যনেল ফেষ্টিভেল উইথ প্ৰম্পট
এণ্ড ডিগনিটি আমি আমাৰ ৰাষ্ট্ৰীয় উৎসৱবোৰ জাকজমকতাৰে পালন কৰোঁ নাম্বাৰ 3 উই মাষ্ট প্ৰটেক্ট পাব্লিক প্ৰপাৰ্টি আমি আমাৰ ৰাজহুৱা সম্পত্তিবিলাক ৰক্ষণাবেক্ষণ কৰিব লাগে নাম্বাৰ 4 উই শুড ৰেসপেক্ট দ্য ফ্ৰীডম ফাইটাৰ্ছ হু সেক্ৰিফাইসড দেয়াৰ লাইফছ ফৰ ফ্ৰীডম আমি স্বাধীনতা সংগ্ৰামীসকলক সন্মান কৰিব লাগে যিসকলে দেশৰ কাৰণে আত্মবলিদান দিছিল নাম্বাৰ 5 উই শুড ডু আৱাৰ ফাণ্ডামেণ্টেল ডিউটি টুৱাৰ্ডছ আৱাৰ কাণ্ট্ৰি আমি আমাৰ মৌলিক কৰ্তব্যবিলাক দেশৰ প্ৰতি পালন কৰিব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আহিছোঁ 9 নম্বৰলৈ 9 নম্বৰত দিয়া আছে কালেক্ট অৰ ড্ৰ হয় সংগ্ৰহ কৰা নতুবা ছবি অঁকা অসমৰ কিছুমান ফ্ৰীডম ফাইটাৰৰ চিত্ৰ এণ্ড পেষ্ট দেম ইন দ্য গিভেন স্পেচ আৰু তলত খালী ঠাইত সেইবিলাক বহুৱাই দিয়া ৰাইট এট লিষ্ট 3 সেন্টেন্সেছ এবাউট ওৱান অফ দেম আৰু সিহঁতৰ কোনোবা এজনৰ বিষয়ে অন্তত 3টা বাক্য লিখা মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক অসমৰ স্বাধীনতা সংগ্ৰামী কিছুমানৰ নাম ইয়াত উল্লেখ কৰি দিছোঁ তোমালোকে পাৰিলে এইবিলাকৰ ছবি সংগ্ৰহ কৰি ইয়াত বহুৱাই ল'বা নাম্বাৰ 1 মণিৰাম দেৱান নাম্বাৰ 2 গোপীনাথ বৰদলৈ নাম্বাৰ 3 জ্যোতিপ্ৰসাদ আগৰৱালা নাম্বাৰ 4 ধনঞ্জয় বৰগোহাঁই নাম্বাৰ 5 গোমধৰ কোঁৱৰ নাম্বাৰ 6 পিয়লি বৰফুকন নাম্বাৰ 7 জিউৰাম দুলীয়া বৰুৱা নাম্বাৰ 8 তৰুণৰাম ফুকন নাম্বাৰ 9 লক্ষ্মীনাথ বেজবৰুৱা এনেকৈ আমি আৰু বহুত ফ্ৰীডম ফাইটাৰৰ বিষয়ে উল্লেখ কৰিব পাৰি ইয়াৰে ভিতৰত মই গোপীনাথ বৰদলৈৰ বিষয়ে 3টা সেন্টেন্স তোমালোকৰ কাৰণে লিখি দিছোঁ গোপীনাথ বৰদলৈ ৱাজ বৰ্ন ইন 1890 গোপীনাথ বৰদলৈৰ জন্ম হৈছিল 1890 চনত হি বিকেম দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম তেওঁ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছিল হি ৱাজ এন ইমিনেণ্ট ফ্ৰীডম ফাইটাৰ অফ আছাম তেওঁ অসমৰ এজন প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী আছিল এণ্ড হি ডাইড ইন 1950 আৰু তেওঁ 1950 চনত মৃত্যুবৰণ কৰিছিল 10 নম্বৰত দিয়া আছে ফ্ৰীডম ফাইটাৰ নাউন শব্দটোৰ লগত জড়িত যেনেকুৱা নোবেল ফৰ্ট এনেকুৱা শব্দ কিছুমান পাঠটোত আছে সেই শব্দবিলাক বাক্যত নাউন এডজেক্টিভ আৰু ভাৰ্ব কোনটোৰ লগত কোনটো আমি ব্যৱহাৰ কৰিব পাৰি সেইটো লিখিব দিছে পাঠটোৰ পৰা আমি এই ক্ষেত্ৰত আমাক এটা দি দিছে ফ্ৰীডম ফাইটাৰ এডজেক্টিভ নোবেল ভাৰ্ব দিছে ফৰ্ট আমি আৰু উল্লেখ কৰিব পাৰি ফ্ৰীডম পিসফুল এডজেক্টিভ হিচাপে আৰু ফাইট ভাৰ্ব হিচাপে লিডাৰ আমি উল্লেখ কৰিব পাৰি তাৰপিছত এডজেক্টিভ হিচাপে লাৰ্জ আৰু ভাৰ্ব হিচাপে এৰাইভ মাৰ্টায়াৰ আমি উল্লেখ কৰিব পাৰি নাউন হিচাপে শহীদ এডজেক্টিভ আমি কাম CALM যিটোৰ অৰ্থ প্লেজেণ্ট বা শান্ত আৰু আমি ভাৰ্ব হিচাপে ব্ৰিথ উল্লেখ কৰিব পাৰি উশাহ লোৱা নাউন হিচাপে আমি উল্লেখ কৰিব পাৰি লেব যিটো কোলা বুলি আমি কওঁ এডজেক্টিভ হিচাপে আনকনচিয়াছ আৰু ভাৰ্ব হিচাপে বিকাম আমি উল্লেখ কৰিব পাৰি মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আহিছোঁ 11 নম্বৰলৈ 11 নম্বৰত ফিউ আৰু লিটিলৰ ব্যৱহাৰ কিছুমান দিছে ফিউ সাধাৰণতে প্ৰায় নোহোৱা অৰ্থত ব্যৱহাৰ কৰা হয় এই ফিউ অলপ অৰ্থত ব্যৱহাৰ কৰা হয় আৰু দা ফিউ অলপৰ যিমানখিনি থাকে গোটেইখিনিকে বুজোৱা হয় আৰু এইবিলাক কাউণ্টেবল নাউন অৰ্থাৎ যিবিলাক নাউন গণিব পাৰি সেইবিলাক নাউনৰ আগত ব্যৱহাৰ হয় আনহাতে লিটিল এ লিটিল আৰু দা লিটিল এইবিলাক আনকাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ হয় আনকাউণ্টেবল মিন্স যিবিলাক নাউন আমি গণনা কৰিব নোৱাৰি যেনে পানী গাখীৰ মৌ ইত্যাদি আমি গণনা কৰিব নোৱাৰি এইবিলাক নাউনৰ আগত লিটিল এ লিটিল দা লিটিল ব্যৱহাৰ হয় এইখিনি দিয়াৰ পিছত আমাৰ কিছুমান কোশ্চেন দিছে ফিল ইন দ্য ব্লাঙ্কস উইথ ফিউ এ ফিউ দা ফিউ লিটিল এ লিটিল অর দা লিটিল আমার প্রথম প্রশ্ন দিয়ে আছে দেয়ার ইজ ড্যাশ মিল্ক ইন দ্য পট ইট শুড বি এনাফ ফর ইয়র কাপ অফ টি পাত্রটোত গাখীৰ আছে কিমানখিনি আছে আমি হেতু লিটিল এ লিটিল দি বুজাব লাগে আৰু সেই গাখীৰখিনি ইট শুড বি এনাফ এইখিনি যথেষ্ট হ'ব ফৰ ইয়ৰ কাপ অফ টি তোমাৰ চাহ কাপৰ কাৰণে গাখীৰখিনি যথেষ্ট হ'ব তেতিয়াহ'লে কিমানখিনি গাখীৰ থাকিব সেই পাত্ৰটোত আমি এ লিটিল মিল্ক খালি ঠাইত বহুৱাব লাগিব 2 নম্বৰত আই হ্যাভ ড্যাশ টাইম ফৰ এ কাপ অফ টি
সফালে দি আছে আই হ্যাভ টু ৰাছ বেক টু অফিচ মই খৰধৰকৈ অফিচলৈ যাব লাগে গতিকে মোৰ কিমান টাইম আছে ইয়াৰ উত্তৰত আমি খালি ঠাইত লিখিব লাগিব আই হ্যাভ লিটিল টাইম ফৰ এ কাপ অফ টি মোৰ চাহ খাবলৈ সময় নাই কাৰণটো কি আই হ্যাভ টু ৰাছ বেক টু অফিচ মই খৰধৰকৈ অফিচলৈ যাব লাগিব 3 নম্বৰত আই বট ডেছ বুকছ ফ্ৰম দ্য বুক ফেয়াৰ I wanted to buy more মই আৰু বেছি কিনিব বিচাৰিছিলো but I did not have enough money কিন্তু মোৰ টকা নাছিল তেতিয়াহলে মই কিমান কিতাপ কিনিছিলো হেতু আমি খালি ঠাইত বহুৱাব লাগে খালি ঠাইত আমি বহুৱাব লাগিব a few books আমি ইয়াত a few বহুৱাব লাগিব 4 নম্বৰত the train stopped for dash minutes so I managed to go out and buy a bottle of water ট্ৰেইনটো কিমান সময় ৰখিব যাৰ ফলত কি হ'ব পাৰে সো আই মেনেজ টু গো আউট মই বাহিৰলৈ যাম এণ্ড বাই এ বটল অফ ৱাটাৰ আৰু এক বটল পানী কিনিম তেতিয়াহ'লে ট্ৰেইনটো কিমান সময় তাতে ৰখিব কিমান দেৰি সেই হিচাপে আমি খালি ঠাইটো পূৰণ কৰিব লাগে দ্যাট আমি ইয়াত লিখিব লাগিব দ্য ট্ৰেইন ষ্টপড ফৰ এ ফিউ মিনিটছ আৰু 5 নম্বৰত দেয়াৰ ওয়াৰ ড্যাশ বয়েজ ইন দ্য ৰুম ইট ওয়াজ মোস্টলি ফিল্ড উইথ গাৰ্লছ ৰুমত কিমান ল'ৰা আছিল হেতু ড্যাশত আমি লিখিব লাগে কিন্তু সফালে দিয়া আছে ইট ওয়াজ মোস্টলি ফিল্ড উইথ গাৰ্লছ ই প্ৰায় ছোৱালী দি ভৰ্তি আছিল তেতিয়াহ'লে কিমান ল'ৰা আছিল এ ফিউ অল অফ ল'ৰা আছিল আমি খালি ঠাইত লিখিব লাগিব দেয়াৰ ওয়াৰ এ ফিউ বয়েজ ইন দ্য ৰুম মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'ত আই লাভ মাই কাণ্ট্ৰি লেছনটোৰ কোৱেশ্চন আনসাৰৰ বিষয়ে আলোচনা ইমানখিনিয়েই যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সিহঁতৰ উপকাৰ হয় লগতে আপুনি যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটোও বজাই দিব ধন্যবাদ জয় আই অসম